নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সাৱধান হৈ যাওক কিয়নো ৰাজ্যৰ লাখ লাখ লোকৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব পুনৰবাৰ কৈছো ৰাজ্যৰ লাখ লাখ লোকৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অহা 1 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন এছঅপি জাৰি কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ সাৱধান হওক ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড 1 অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম নতুন এছঅপি জাৰি কৰিব চৰকাৰে আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰ কাৰ্ডক লৈ নতুন এছঅপি অসমত বিদেশীৰ হাতে হাতে এতিয়া আধাৰ কাৰ্ড এই বিস্ফোৰক মন্তব্য কৰিছে খুদ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা কেৱল এনআৰসিত আবেদনকাৰীয়েহে লাভ কৰিব আধাৰ কাৰ্ড এনআৰসিত আবেদন নকৰিলে এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড যিসকলে এনআৰসিত আবেদন কৰিছে তেওঁলোকেহে আধাৰ কাৰ্ড পাব অন্যথা আধাৰ কাৰ্ড লাভ নকৰে বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আনিব কঠোৰ নিয়ম নতুন এছঅপি জাৰি কৰিব হিমন্ত চৰকাৰে যদিহে 2014 চনত এনআৰসিৰ বাবে আবেদন কৰা নাই তেন্তে আধাৰ কাৰ্ড দিয়া নহব যদি আপুনি 2014 চনত এনআৰসিৰ বাবে আবেদন কৰা নাই তেনেহলে আপুনি আধাৰ কাৰ্ড নাপায় অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে যিমান জনসংখ্যা তাৰ তুলনাত অধিক আধাৰ কাৰ্ড পোৱা গৈছে বৰপেটাত 103% পাইছে আধাৰ কাৰ্ড এই তথ্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত 103% পাইছে আধাৰ কাৰ্ড নগাঁৱত 101% পাইছে আধাৰ কাৰ্ড অৰ্থাৎ জনসংখ্যাতকৈ অধিক সংখ্যক লোকে আধাৰ কাৰ্ড লাভ কৰিছে আধাৰ কাৰ্ড বিদেশীয়ে লাভ কৰাৰ অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত লোকেও আধাৰ কাৰ্ড লবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে কঠোৰ নীতি নিয়ম জাৰি কৰিব নতুন এছঅপি জাৰি কৰিব হিমন্ত চৰকাৰে চাহ বাগিচাৰ বাদে বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ কাৰ্ড পোৱাটো এতিয়া কিছু কঠিন হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কোনো বিদেশী লোকে আহি যাতে অসমত আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই প্ৰক্ৰিয়াটো কঠোৰ কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এনআৰসিত আবেদন কৰা নম্বৰ দিলেহে আধাৰ কাৰ্ড আপুনি লাভ কৰিব অন্যথা আধাৰ কাৰ্ড লাভ নকৰে সংবাদমেলত এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পুনৰ এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে আমি জনাবলৈ বিচাৰিছো যে অহা 1 অক্টোবৰৰ পৰা তাৰিখ মনত ৰাখক 1 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন এছঅপি জাৰি কৰিবলৈ গৈ আছে হিমন্ত চৰকাৰে এতিয়া আপুনি বিচাৰো বুলি ক'লে আধাৰ কাৰ্ড নাপাব আপুনি যদি এনআৰসিত আবেদন কৰিছে 2014 চনত তেতিয়াহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব এনআৰসিত আবেদনৰ সময়ত যি নম্বৰ দিয়া হৈছিল সেই নম্বৰ দিলেহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব অন্যথা আপুনি আধাৰ কাৰ্ড লাভ নকৰে এক প্ৰকাৰ ক'বলৈ গ'লে এনআৰসিৰ আবেদনকাৰীয়েহে আধাৰ কাৰ্ড লাভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা অভিযোগ কৰা হৈছে একাংশ সন্দেহযুক্ত লোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে জনসংখ্যাৰ অনুপাতে আধাৰ কাৰ্ড অধিক সংখ্যক লোকে ব্যৱহাৰ কৰি আছে অসমৰ বহুকেইখন জিলা বৰপেটা নগাঁও বৰপেটা চাবলৈ গ'লে 103% আধাৰ কাৰ্ড পাইছে জনসংখ্যাতকৈ অধিক ধুবুৰীত 103% পাইছে সমান্তৰালকৈ নগাঁৱত 101% আধাৰ কাৰ্ড লাভ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নতুন এছঅপি জাৰি কৰিবলৈ গৈ আছে হিমন্ত চৰকাৰে যাতে কোনো অবৈধ বাংলাদেশী বা সন্দেহযুক্ত লোকে আধাৰ কাৰ্ড অসমত লাভ কৰিবলৈ সক্ষম নহয় তাৰ বাবে নতুন এছঅপি জাৰি কৰিবলৈ গৈছে হিমন্ত চৰকাৰে আৰু সকলোকে সাৱধান কৰি দিছে ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড এনআৰসিত আবেদন কৰা নম্বৰ দিলেহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব অন্যথা আধাৰ কাৰ্ড আৰু লাভ নকৰে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে সংবাদমেলত কি কৈছে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী শুনক কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেই কাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যেটো প্ৰক্ৰিয়া তাক আজি আমি
ইন্টেন্সিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance coordination with BSF regular intelligence gathering community engagement timely legal action additional force deployment in border district strengthening border outpost and documentation enumeration of suspected illegal immigrants identification of absconding individual declared as a foreigners capturing biometrics Aadhaar numbers of suspected individuals continued enforcement of provisions of Citizenship Act ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেন্টিফিকেশনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যেটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল আৰু এনআৰসিৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেন্টিফিকেশনটো একেবাৰে কমাই দিছিল এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছো আৰু তাৰ কাৰণে যিখন ওএম ওলাইছে সেই ওএমৰ যেটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনাভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেই কাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি লব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছওপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ লব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100%
তাতে কম 90%, 80%, কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই, গতিকে 90-80 হৈ আছে। এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে। এতিয়া আমি কৰিব খুজিছোঁ কি যে আধাৰ লাগিলে ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব। পোৱা নোপোৱাটো কোনেও নাজানে, আমি সেইটোলৈকে যাব খোজা নাই, যেহেতু কোৰ্টত বিচাৰাধীন হৈ আছে। কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলোঁ সেই প্ৰমাণটো দিব লাগিব। আৰু সৰু ল'ৰা হ'লে যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয় সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ। ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব। কাৰণ আজিকালি আধাৰখন পালেই কয়, আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, ডিচিৰ NOC পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা। যেহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল, নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম। কিন্তু কনফিউজ হ'ব নালাগে, যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব। এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ। ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ। ক'ৰবাত নহয় ক'ৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হ'লেও আহি আছে। সেইকাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইণ্টেনচিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ। আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ। ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে, যে ষ্ট্ৰেংথেনিং অফ বৰ্ডাৰ চাৰ্ভিলিয়েন্স, coordination with BSF, regular intelligence gathering, community engagement, timely legal action, additional force deployment in border district, strengthening border outpost and documentation, enumeration of suspected illegal immigrants, identification of absconding individual declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে, যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম, আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব। ইয়াৰ গোটেই লক্ষ্যটো হ'ল ছেকেণ্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেইনাৰ্ছ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটোক আকৌ ফাষ্ট ট্ৰেক কৰা। আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে, তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিলে আৰু NRCৰ কাৰণে অপেক্ষা কৰি ফৰেইনাৰ্ছ আইডেণ্টিফিকেশ্যনটো একেবাৰে কমাই দিছিলে। এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ, আৰু তাৰ কাৰণে যিখন OM ওলাইছে সেই OMৰ যিটো কপি, সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম, যাতে তেতিয়া আপোনালোকভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকী আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহ'ব। কিন্তু বাকী জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছোঁ। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক, আমি SOP এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছোঁ, কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে,
চকু দি ল'ব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ তাৰো ডিটেইল এছঅপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিস্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱা ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালে কয় আৰু ভাৰত চৰকাৰক এই বিষয় আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও সেন্ট্ৰেল গভৰ্নমেন্টে দিয়ে ডিসিৰ এনওসি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেটো আমাৰ সকলো মানুহৰ আধাৰ হৈ গল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছো ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক আহাৰ ৰাস্তাটো বন্ধ হৈ যাব যোৱা এমাহত বৰ্ডাৰত কেবাজনো বিদেশী নাগৰিক আমি ধৰা কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছো কৰবাত নহয় কৰবাত